We will learn a lot about entrepreneurship and innovation and career perspectives of that particular topic. And I don't think I need to give any description of or read any biodata of Manas sir, as he is very well known for his talks and speeches. So I would like to request Manas Protein Dutta sir to come on the stage. I am requesting a student, Midali Dwara, to felicitate Manas Protein Dutta sir. As you know, innovation plays a great role in our life, and it is very much important for career growth as well. So, our resource person is going to deliver a very fruitful speech today, and I request you all to listen carefully and try to implement that in your life also. And I think it will be very helpful to you. Thank you. And now I request Manas Protein Dutta sir to come on stage and deliver. Good morning. Thank you so much for your kind introduction. And today it's an obligation that we are organizing these ICT workshops on entrepreneurship and innovation as a career opportunity. আমি সদায় এখিনি বিষয়ে কৈ থাকো, তথাপিও আজি যেহেতু আমাক এটো অনুষ্ঠানটো আয়োজন কৰিবলৈ দিছে, গতিকে আজি আমি জাস্ট ইয়াৰ বিষয়ে গসিপ কৰিম। এটো নহয় যে মই বহুত কিবা জানো, জাস্ট আমি ডিসকাস কৰিম যে কিয় সৰকাৰে ইন্ডিয়ান গভর্নমেন্ট এন্ড স্টেট গভর্নমেন্ট is pushing all the institute towards entrepreneurship. The question is that eta ekdom reality fact hoy, now government can realize one thing, that they cannot provide jobs to all the students, because now everyone is going to the school, they have a degree in hand and they are seeking jobs. But unfortunately, the government realized one thing, that there is no job opportunity for all the students. He karone amak etia government e ki koise je entrepreneurship aru innovation amak teacher hokolor logote amar chhatro chhatri hokologo amak ei bikhoyto gurutto lobor karone amak asolte hesa proyog korise. Aru ei field khon amar jibilak developed country doilo China hok ba United States hok European Kingdom hok tat বহু বছর আগতে আহিলে এই যেটো স্পিরিট এটা এন্টারপ্রেনিউরিয়াল যেটো স্পিরিট হে মানসিকতাৰ তেওঁলোকৰ আছে, কিন্তু দুৰ্ভাগ্যবশত আমাৰ সমাজত বিশেষকৈ আমি যেহেতু ক্যাপিটালৰ পৰা বহুত দূৰত থাকো, সেই কাৰণে আমাৰ সেই স্পিৰিটটো নাই। এটা এন্টারপ্রেনিউরশিপ মানে কি? এন্টারপ্রেনিউরশিপ ভাবে আমি সহজ ভাষাত ক'বলৈ গলে আমি এটা আইডিয়া লৈ তাক কেনেকে সমাজৰ কিবা এটা প্ৰবলেম সলভ কৰিব লাগে, সেই যেটো গুটে জাৰ্নিটো প্ৰসেসটো এটো হৈছে এন্টারপ্রেনিউরশিপ। এটা মনোভাব, এটা মাইন্ডসেট। আমি সকলোৱে জানো যে গুটে আমাৰ জীৱনবিলাক এটা সাকসেসফুল এন্টারপ্রেনিউরশিপ যি সকলে আজি সফলভাৱে কৰিছে, এন্টারপ্রাইজ গঢ়ি তুলিছে, সেই সকলে কিন্তু সমাজৰ কিবা এটা নহয় কিবা এটা প্ৰবলেম সলভ কৰিছে। গতিকে আমাৰ কাৰণে এটো ভাল খবৰ যে আমাৰ সমস্যা ধেৰ আছে, কিন্তু আমাৰ এই মাইন্ডসেটটো নাই। আমাৰ এটা মনৰ সদায় ডাউট থাকে যে আমি এটো এক্সিকিউট কৰিব পাৰিম না, ভবা লাগে ঠিকে থাকে। এন্টারপ্রেনিউরশিপ এটা হৈছে এটা ভাল আইডিয়া, যেনেকৈ আমাৰ এটা ভাল হসৰ গুটি আমি ভালকে কেয়াৰ লৈ যত্ন লৈ এজোপা ফল ফুল লগা বৃক্ষলৈ ৰূপান্তৰিত কৰো। এন্টারপ্রেনিউরশিপ হৈছে সেই প্ৰসেসটো, যি প্ৰসেসটো এটা আইডিয়া আমি লালন পালন কৰি তাক আমি গ্ৰোথ কৰাম, সময়ৰ লগে লগে আমি তাক গ্ৰোথ কৰাম। বুজি পাইছা? আৰু ইনোভেশন
ইনোভেশন এন্টাৰপ্ৰিনিয়ৰশিপ দুটা সমানে সমানে যোৱা দুটা টাৰ্ম অৰ্থাৎ ইনোভেশন নহলে তোমালোকে দেখিছা আজি ৰীল বিলাক আমি সবে ব্যৱহাৰ কৰো হয়নে ৰীল বিলাক বনাওতো যদি আমাৰ ক্ৰিয়েটিভ মাইন্ড নাথাকে তেনেহলে তাত আমাৰ আইবল বেছি নপৰে হয় না আমি যদি অকমান ইউনিক কে ক্যামেৰা এংগলটো যদি আমি ঘুৰাও আমি যদি ব্যাকগ্ৰাউন্ডটো অলপ ঠিক কৰো লাইটিং যদি ঠিক কৰো সাউন্ড ইফেক্টটো যদি অলপ ঠিক কৰো হয়নে তাৰ কি হয় কোৱালিটিটো এনহান্স হৈ যায় গতিকে দিস কাইন্ড অফ সিম্পল ভ্যালু এডিশন to your product or service it creates that impact বুজি পাইছা গতিকে আমাৰ এই এটা মাইন্ডসেট বিকাশ আসলতে মাইন্ডসেটটোৱে এটো নিৰ্ধাৰণ কৰিব যে তুমি আজি 10 বছৰ পিছত ক'ত থাকিবা তোমাৰ ভবাৰ ষ্টাইলটোৱে ঠিক আছে এতিয়া আমাৰ এন্টাৰপ্ৰিনিয়ৰশিপ কৰিব পৰা কি স্থল আছে আমি হেতু চাব লাগিব মই দুটামান উদাহৰণ দিও আজি তোমালোকে এটা ফ্লেগ বদলাও না দেখিছা জোমাটো নাম শুনিছা হয় না সুইগি জোমাটো ফ্লেগ বদলাও না বুজি ফিৰে সবে জানো আমি খাও কিন্তু এই এনেকুৱা এটা আইডিয়া লক মানে হ'ব পাৰে যে গুটে আমি ফুডটো ডেলিভাৰ কৰো এটো কিন্তু নাছিলে হয় না কিন্তু জুনে সেই প্ৰথম মাথাটো মাৰিলে যে আমি যদি ফুডটো মানুহৰ ডোৰ ষ্টেপত দিব পাৰো তেনেহলে আমাৰ কি হ'ব এটা যেটো এটা নেসেসাৰী মানুহ ওলাই যাবলৈ বৰখনত বেয়া পায় কিছু মানে বাহিৰত ওলাই গৈ বেয়া পায় গতিকে সেই প্ৰবলেমটো সলভ কৰিলে মানে তেনেকে বিভিন্ন আমাৰ কোম্পানীৰ উদাহৰণ আছে যিবিলাকে নেকি কোনো চৰকাৰী এটা সত্ৰসাইড নাথাকে চৰকাৰৰ পৰা হেল্প লৈছে কিন্তু তেওঁলোকে নিজৰ ববিয়াকে তেওঁলোকে এটা প্ৰবলেম সলভ কৰিবলৈ সক্ষম হৈছে গতিকে আমি ইমান ডাঙৰ কোম্পানী কথা আমি এটা ডিসকাস নকৰো আমাৰ সৰু সৰু কিছুমান ষ্টাৰ্টআপ হেনাখিনি আমাৰ কলেজলৈ এজন আহিছিল ধ্ৰুৱজ্যোতি ডেকা নামৰ এজন যুৱক আহিছিল আমাৰ সমবয়স হ'ব তেওঁ পন্ডেচেৰীত তেওঁ শিক্ষা কেমিষ্ট্ৰিত তেওঁ পোষ্ট গ্ৰেজুৱেচন কৰি আছিল তেওঁ তেতিয়া এটা আইডিয়া আহিলে আইডিয়া মানে একচুয়ালি কি হয় তাত অসমৰ বিষয়ে বেছিকে নাজানে অসমৰ যিমান বিলাক আমাৰ হৰথেবাৰী আমাৰ যিখিনি প্ৰডাক্ট আছে নাজানে তেওঁ তাত থাকি পিনি এটা তেওঁ মাথা লগালে যে আমাৰ যিখিনি থলুৱা আমাৰ কাহৰ বাসন বৰ্তন আছে আমাৰ যিবিলাক বিভিন্ন ট্ৰাইবেল এটেয়াৰ আছে বেগস আছে হ্যান্ডলুম ইন্ডাস্ট্ৰি আছে ডেকোৰেটিভ আইটেমছ আছে এবিলাক কি কৰিলে তেওঁ অনলাইন প্ৰমোট কৰিবলৈ এটা ষ্টাৰ্টআপ আৰম্ভ কৰিলে আৰু তেওঁ বৰ্তমান আমাৰ অসম চৰকাৰৰ পৰা তেওঁ সন্মান তুলিবলৈ সক্ষম হৈছে তেওঁ বিদেশতো তেওঁ যাবলৈ সক্ষম হৈছে আৰু ইতিমধ্যে তেওঁ দিল্লী মুম্বাই তেওঁ মানে বিপণী স্থাপন কৰিবলৈ সক্ষম হৈছে গতিকে তেওঁ লাইনটো আছিল কেমিষ্ট্ৰি কিন্তু তেওঁ সেই কি দেখিলে এটা গ্যাপ দেখিলে সেই গ্যাপটো তেওঁৰ ফিল কৰিলে উইথ হিজ কাৰেজ এন্ড উইথ হিজ এক্সিকিউশন আৰু এগৰাকী এতিয়া বৰ্তমান আমাৰ ভাল এন্টাৰপ্ৰিনিয়ৰশিপ কৰিছে একদম সিম্পল বস্তুৰ পৰা তেজপুৰৰ এগৰাকী মহিলা মই নামটো পাহৰিছো তেখেতে কি কৰিছে আমাৰ যিবিলাক শাকপাচলি থলুৱা শাকপাচলি আছে মানিমুনি ভেদাইলতা এইখিনি তেওঁ কি কৰিছে শুকুৱাই পাউডাৰ বনাই তেওঁ মানে অসমৰ বাহিৰত পুৰা ধুনীয়াকৈ সাপ্লাই কৰি আছে শিলিখা আমলখি বগৰীগুৰি ভীমকলৰ পাউডাৰ হা তাৰপিছত অমৰা জলফাই এইবিলাক সব কি কাৰণ ইয়াৰ এই লজিকটো ক'ত আমি ভাবো যে এইবিলাক বস্তুৰ পৰা এটা বিজনেস বা এন্টাৰপ্ৰিনিয়ৰশিপ হ'ব পাৰে জানো কিন্তু আমি দেখিছো চোৱা দিল্লী হওক মুম্বাই হওক যিবিলাক কসমপলিটান সিটিজ আছে এইবিলাক এটা কংক্ৰিটৰ জংঘলত পৰিণত হৈছে আৰু সেই জেগাবিলাকত কোন মানুহ বাস কৰি আছে আমাৰ লিখে গাঁৱৰ পৰা যোৱা মানুহবিলাক বাস কৰি আছে তেওঁলোকে সৰুতে হয়তো সেই প্ৰডাক্টবিলাক খাইছিলে ভেদাইলতা হয়নে কিন্তু এতিয়া তেওঁলোক যিহেতু তাত বাস কৰিব ল'লে তেওঁলোকে সেইবিলাক নোপোৱা হ'ল গতিকে এটা গ্যাপ আছে যে আমি বিহেভিয়াৰ মানুহ পৰকনে চেঞ্জ নহয় গতিকে সেই গ্যাপটো কোনে ফিল আপ কৰিছে এনেকুৱা ধৰণৰ খুব উদ্যমী এগৰাকী যুৱতীয়ে সেই প্ৰবলেমটো সলভ কৰিছে আৰু তেওঁ ভালকে দুগৰাকী মানুহ হস্তাপন দি এতিয়া জাষ্ট ষ্টাৰ্ট কৰিছে আৰু তেওঁ অভূতপূৰ্ব সফলতা পাবলৈ সক্ষম হৈছে সিম্পল কথা মানিমুনি বুটলি আনে ভালকে ধুৱে শুকুৱাই পাউডাৰ বনাই বিকে পচতীয়া শাক আমাৰ চবতে থাকে হয়নে তেওঁ পচতীয়া পেকেটত 5 কেজি বেগত ধুনীয়াকৈ সাপ্লাই দিয়ে ধুনীয়াকৈ সেলিং হয়
গতিকে আমাৰ এই যিবিলাক আমাৰ ৰিসোৰ্সেস আছে এই ৰিসোৰ্সেস বিলাক আমি আমাৰ ক্ৰিয়েটিভিটি খৰচ কৰি মানে আমি ব্যৱহাৰ কৰি আমি ইনোভেশনটো লগাই আমি কেনেকে নিজৰ লগতে আমি সমাজখনকো এটা ইমপ্যাক্ট সৃষ্টি কৰিব পাৰো সেই মাইন্ডসেটটোৱে হৈছে আমাৰ এন্টাৰপ্ৰেনিউৰিয়েল স্পিৰিট মই বিশেষ দূৰলে মই যাব বিচৰা নাই কাৰণ কেলে আমাৰ কনটেক্সটৰ লগত কথা আছে আজি আমেৰিকাত এটা ষ্টাৰ্টআপৰ তাৰ কনটেক্সটটো বেলেগ আৰু অসমৰ আমাৰ তোমালোকৰ শিলাপথাৰ এৰিয়াৰ কনটেক্সটটো বেলেগ গতিকে ইয়াৰ পৰা আমি এনেকুৱা ধৰণৰ কি কাম কৰিব পাৰি যি কামটোৱে আমাক নেকি কি দিব এটা সংস্থাপন আমাক দিয়াৰ লগে লগে আৰু 10 জনক দিব এতিয়া সঁচা কথা যে এই আজি ৰুমটোত বহি থকা সবেই আমি চৰকাৰী চাকৰি নাপাওঁ আৰু প্ৰাইভেট চাকৰি বুলি ক'লে আমাৰ এটা কি আছে এটা নেগেটিভ আমাৰ মাইন্ডসেট আছে কিন্তু আমি যদি চাও প্ৰত্যেকটো বস্তু এই মোবাইলটো কোনো চৰকাৰী কোম্পানীয়ে বনোৱা নাই এটা প্ৰাইভেট কোম্পানীয়ে বনাইছে হল আমাৰ যেটো আমি মাৰ্কাৰ ইউজ কৰি আছো আমি ইয়াত থকা মই খুব সম্ভৱ 90% of the products are made by private enterprise হল আৰু এই এন্টাৰপ্ৰাইজ বিলাক এজন ব্যক্তিয়ে কিন্তু প্ৰথম আৰম্ভ কৰা হয়নে এজন মানুহে আৰম্ভ কৰা আজি আমি ৰিলায়েন্সৰ নাম শুনিছো আমি সকলো জন আমি এটো বহাই লাভ নাই যে ধীৰুভাই আম্বানী এজন ব্যক্তিৰ ভিজনৰ ফলত আজি কোম্পানীটোৱে অকল ইণ্ডিয়া নহয় গোটেই বিশ্বতে তেওঁ ইমপ্যাক্ট আছে হয়নে গতিকে এই প্ৰাইভেট বস্তু কোম্পানীয়ে বনোৱা বস্তুৱে আমি জীৱনটো সমৃদ্ধ কৰি ৰাখিছো কিন্তু যেতিয়া আমি প্ৰাইভেট কোম্পানীত চাকৰি কৰা নাম ওলাই তেতিয়া আমি পিছুকিয়া গতিকে এই মাইন্ডসেটটো আমি অলপ চেঞ্জ কৰিব লাগিব এটো সময়ৰ আহ্বান এটো ভাল পাই বেয়া পাই লাভ নাই আমেৰিকা বহুত ডেভেলপ why because they have large number of enterprise they have headquarters in America and they not only operate within America but they operate to all over the globe মানে আমাৰ কথাবিলা শুনুতে এনেকুৱা লাগিব যে is it possible এটো নহব নেকি এইবিলাক কথাটো আমাৰ হৰুতে হিকোৱা নহৈছিল কিন্তু now the scenario is changing everybody is focusing on entrepreneurship আৰু এনেকুৱা কথা যে এন্টাৰপ্ৰেনিউৰশ্বিপৰ ডিটেইলছ খিনি মই আজি ডিসকাস কৰিবলৈ না যাও এন্টাৰপ্ৰেনিউৰশ্বিপ এটা কেনেকৈ আৰম্ভ কৰিব লাগে তাৰ বিভিন্ন এটা কোৰ্ছে আছে আমি কোৰ্স পঢ়িব লাগিব আমি গাইডেন্সত যে এটা আইডিয়া অহাৰ পিছত আইডিয়াটো কোনে ইনকুবেট কৰিব কোনে ফান্ডিং কৰিব কেবাটাও লেয়াৰ থাকে এনেকুৱা নহয় যে আজি মোৰ মন গল বস্তু এখিনি কিনি আনিলো মই প্ৰডাক্ট বনালো আৰু মই অডিয়েন্স কোন তেনেকুৱা নহয় এটা খুব ওয়েল থট আউট প্ৰসেস হয় এন্টাৰপ্ৰেনিউৰশ্বিপ প্ৰথম কথাটো হল তোমাৰ আইডিয়াটো প্ৰথম এন্টাৰপ্ৰেনিউৰশ্বিপ আৰম্ভ হ'ব তোমাৰ ব্ৰেইনষ্টৰ্মিংৰ পৰা কিহৰ পৰা ব্ৰেইনষ্টৰ্মিং এটো নিউ কনসেপ্ট পেপাৰ পত্ৰ কিন্তু আমিও ডেইলি কৰি থাকো কিবা এটা টপিকত আমি ফোকাস কৰি তাৰ বিষয়ে 360 আমি এংগুলৰ পৰা যেটো আমি এনালাইসিস কৰো আমি চিন্তা কৰো হেতু হৈছে ব্ৰেইনষ্টৰ্মিংৰ ফলত আমাৰ বিভিন্ন আইডিয়া আহিব হয়নে হে আইডিয়াৰ পৰা বেস্ট আইডিয়া যেটো নেকি আমাৰ কামত আহিব হে আইডিয়াটো আমি পিক কৰিব লাগিব হে আইডিয়াটোক আমি কি কৰিব লাগিব কোনোবা সংস্থা মানুহে হক এজন ইন্ডিভিজুৱেল হ'ব পাৰে বা এটা গ্ৰুপ অফ মানুহৰ এটা অনুষ্ঠান হ'ব পাৰে হি কি কৰিব হে আইডিয়াটো ভেৰিফাই কৰিব চেক কৰিব ৰিইভালুৱেট কৰিব অৰ্থাৎ ইনকুবেট কৰিব যেনেকৈ আমি কণী যেনেকৈ আমি উমনি দিয়া হয় ন উমনিৰ অবিহনে পোৱালি জন্ম নহয় তেনেকৈ আইডিয়া এটাকো যদি আমি উমনি নিদো তেনেহলে কেতিয়াও আইডিয়াটো কিন্তু ৰিয়েল লাইফত কেতিয়াও এক্সিকিউট নহব হেতু আইডিয়া হৈ যাব আৰু আমি সকলোৱে জানো আমাৰ মনত আইডিয়াটো আহিয়ে থাকে যেনেকৈ পপকৰ্ন যেনেকৈ ইটো ফুটি থাকে হয় নাই যেনেকৈ আইডিয়া বিলাকৰ মনত আহি থাকে বাট আমাৰ আইডিয়া বিলাকৰ আৰু এই সাকসেসফুল এন্টাৰপ্ৰেনিউৰ বিলাকৰ আইডিয়া মাজত এটাই ডিফাৰেন্স আমাৰ আইডিয়াটো যেটো হাফ লাইফটো বহুত কম লাইফ টাইমটো খুব শৰ্ট গতিকে এই যেটো শৰ্ট টেনিউৰ of lifetime of your idea it must be lengthened it must be enriched with the input from the expert আৰু সৰকাৰে যেনেকৈ আমাক প্ৰগ্ৰামটো পাতিবলে আমাক ফান্ডিং দিছে কলেজক মোটিভেট কৰিছে হয়নে ঠিক
তেনেদৰে চৰকাৰ এজেন্সিবিলাক ৰৈ আছে যে ষ্টুডেন্টৰ পৰা আইডিয়া এটা আহক, we will incubate it. They are eager to help you. বুঝছা? গতিকে এটো নহয় যে তোমালোকক হেল্প কৰিবলৈ কোনো নাই, তোমালোকে আইডিয়াটা পালা আৰু আইডিয়াটো যদি ডোম আছে, কোৱালিটি আইডিয়া হয়, আৰু if that idea is going to solve a particular problem in your society, then definitely it will be pick up. তাৰ পিছত আহিলে ফান্ডিংৰ কথা, বিভিন্ন ধৰণৰ ফান্ডিং এজেন্সি আছে, হল এঞ্জেল ইনভেষ্টৰ, তোমালোকে হেবিলাক কথা পিছত পাবা, হল এঞ্জেল ইনভেষ্টৰ বুলি কয়, হেবিলাক এতিয়া মই ইমান ডিসকাস নকৰো কাৰণ এইবিলাক আমাৰ কাৰণে এক্সোটিক আমাৰ শব্দ লিখিয়া। কি এঞ্জেল ইনভেষ্টৰ, আমিতো ইনভেষ্টৰ নামহে শুনিছো, আমিতো হেবিলাক নাজানো। এতিয়া তোমালোকে যেতিয়া আগলে ইনভেষ্টমেন্টৰ দুনিয়া ঘুমাবা, যেতিয়া তোমালোকে নিজে কমনি কৰিবা, তোমালোকে বিভিন্ন ধৰণৰ আমি এপত আজিকালি ইনভেষ্ট কৰিব পাৰো। গতিকে ইয়াতে আমাৰ কিছুমান অপচন আহে, আমি একচুৱেলি কি ইনভেষ্ট কৰো, আৰু ইনভেষ্টৰে সদায় কি বিচাৰি ফুৰে, এটা ভাল জেগাত পইচাটো ঘুমিয়াব বিচাৰে। আৰু এটা কথা যে আজি সাকসেসফুল মানুহ যিমান বিলাকে ভাল ভাল ইনভেষ্টৰ হয়, তেওঁলোকে পইচাটো যদি থৈ দিয়ে তেতিয়াহ'লে পইচাটো ডিভেলু হৈ যাব। আৰু ভাল ইনভেষ্টৰ কি হ'ব, এনেকুৱা আইডিয়াত পইচাটো লগাব। এতিয়া টাইটান নামৰ এটা ঘড়ী আছে, চিনি পোৱা ব্ৰেণ্ড আছে, হল টাইটানৰ যেটো ষ্টক হয় শেয়াৰ, টাইটানৰ ষ্টক ভ্যালুটো আছিলে এসময়ত কিমান আছিলে বললে 80 মান আছিলে, হল তেতিয়া যি মানুহে ষ্টক কিনিলে এতিয়া কিমান 4000 হ'ব, ইমানে হৈছে হয় না। গতিকে 80 টকাৰ পৰা আৰম্ভ হৈ আজি কিমান হ'ল 3500 ধৰি লোৱা, হয়নে? যদি কোনোবাই আজি 15 বছৰ আগত 1 লাখ টকা এটা যদি ইনভেষ্ট কৰি থৈছিলে, এতিয়া আজি কিমান হ'ল দে, কিমান হ'ল দে, এপ্ৰক্সিমেটলি ধৰি লোৱা 35 লাখ, হয় না? 35 lakhs 40 lakhs. That's why investor always seek for new idea. বুজি পাইছা? আৰু আইডিয়া কাৰ আহে, মানুহেতো আহিব লাগিব, হয় না? তোমালোকৰ মাথাত নাহি ক'ত আহিব মুখে তোলাই। এতিয়া আমাৰ ইণ্ডিয়াৰ বেলেগ বেলেগ পকেটত ধৰি লওক সাউথ ইণ্ডিয়া, ওয়েস্ট ইণ্ডিয়া, অৰ্থাৎ মুম্বাই, দিল্লী, হাৰিয়ানা, এইবিলাকত অলৰেডি সেই ইকোসিস্টেমটো আহি গ'ল। বেংগালুৰু, তোমালোকৰ লিখা ষ্টুডেন্ট বহি আছে ক্লাছত আৰু দে আৰ ক্ৰিয়েটিং আইডিয়া, আৰু সিহঁতে কিবা প্ৰডাক্ট বনাই আছে, মাৰ্কেটত চেল কৰি আছে। কিন্তু আমাৰ এই এটমস্ফিয়াৰটো এতিয়ালৈকে বনা নাই। ঠিক আছে, আমি পঢ়িম, আমি চাকৰি কৰিম, বাট along with it nowadays the process of this creation of a new enterprise is important. বুজি পাইছা? আৰু that's why we are here for gossiping. এনেকুৱা নহয় যে আজি মই আহি তোমালোকৰ মাজত কিবা এটা লেকচাৰ দিলো, একেদিনাই তোমালোক মানে কৈছা বিহেভিয়াৰটো মডুলেট হৈ গ'ল আৰু কাইলৈ লৈ গৈ তোমালোকে এটা কোম্পানী ষ্টাৰ্ট কৰিছে, তেনেকুৱা নহয়। This is impossible. Okay, but what we are doing, we are actually creating then that nascent environment where we can gossip, we can discuss some vocabulary. Okay, আমি কিছুমান নতুন নতুন শব্দ আমি ডিসকাস কৰিম, আলোচনা কৰিম যে কি হয় ইনভেষ্টমেন্ট মানে কি, ক্ৰাউড ফান্ডিং মানে কি, এঞ্জেল ইনভেষ্টমেন্ট মানে কি, ওকে, ইনকুবেশন মানে কি, ইনকুবেশন হাব মানে কি। We are new to this world and we have no idea what this sector looks like. আৰু আজি আমি যদি এই এনভায়ৰনমেন্টটো ক্ৰিয়েট কৰো, তোমালোকে ঘৰটো পাতিবাগে যে এনেকুৱাও আছে এন্টাৰপ্ৰেনিয়ৰশিপ, আমি ইয়াতো গাঁৱৰ পৰা কৰিব পাৰি, হয়নে? হয়তো তোমালোকৰ নেক্সট জেনেৰেশ্যন বিলাক কি কৰিব, এই বস্তুটো
এটা পিকআপ দিব আৰু যিকোনো ইন্ডাষ্ট্ৰিৰ গ্ৰোথটো সদায় আমি কৈছিলো কি এছ শেপড গ্ৰোথ মানে সিগময়েডেল মনত থবা আজি কোম্পানী এটা খুলি কেতিয়াও আমি কাইলে পৰখিলে বা এবছৰ দুবছৰ পিছত আমি কৰপতি এটা কোম্পানী বনি না যায় যেটো জে শেপড অৰ্থাৎ এক্সপোনেনশিয়াল গ্ৰোথ কেতিয়াও ইমপ্লাই নহয় যিকোনো এটা কোম্পানী always the curve will be S-shaped logistic growth গতিকে প্ৰথম কি হ'ব আমাৰ এতিয়া আমি এই সেক্টৰটোত আমি সোমাবলৈ আহিছো অৰ্থাৎ এই ফিল্ডখনত এন্টাৰপ্ৰেনিউৰিয়েল যিখন সেক্টৰ তাত আমি জাস্ট খুচটো দিছো গতিকে অবিয়াস কথা ইয়াত থকা আমাৰ আটাইবোৰ মানুহ এটোলৈ এটা থট নেৰিব হয়নে জাস্ট ইট ওয়াজ এভাৰেজ লেকচাৰ আৰু এটো আমি শুনিয়ে থাকো এই দিব বাট লাহে লাহে কি হ'ব আমাৰ ষ্টুডেন্ট কিনিও লাহে লাহে এলাৰ্ট হ'ব okay and now in some time in future we will get that environment a fertile environment where lots of enterprise will pop up from this area it was actually completely a environment এটা বেংগলোৰে লৱাবিলাক কেলে যায় আইটি সেক্টৰ বিকজ বেংগলোৰ বুলি ক'লে আমাৰ এটা মাথাত আহে আইটি অৰ্থাৎ ইনফৰমেশন টেকনলজি আৰু তাতে এই কোম্পানীবিলাক তাতে বনে যিমান বিলাক ম্যাক্সিমাম এপ ডেভেলপ হয় বেংগলোৰ বেস হায়দৰাবাদ বেস বুঝছা সেইকাৰণে বেংগলোৰ এইখিনি এট্ৰেক্ট কৰে তেনেকে বেলেগ জায়গাত এটা মাইক্ৰো এনভায়ৰনমেন্ট থাকে আৰু সেই এনভায়ৰনমেন্টে কি কৰে সেই আইডিয়াটোক লালন পালন কৰে আমাৰ এতিয়া অসমত তোমালোকে ধৰক আইডিয়া এটা আহিলে কিবা এটা এপ বনোৱা হয়নে আমাৰ ইয়াত এটা এভাৰেজ লেভেলৰ হ'ব বাট এটা ইম্প্যাক্টফুল তুমি এপ যদি বনাব লোৱা এটা সার্ভিস দিব লোৱা তাহলে ইউ মাস্ট বি ইন দ্যাট এনভায়রনমেন্ট আমেরিকা সিলিকন ভ্যালি নাম শুনিছা হয় না সিলিকন ভ্যালি কি কাৰণে ফেমাস বিকজ সিলিকন ভ্যালিয়ে কি দিয়া নাই মানৱ সভ্যতা এনেকুৱা কেইটামান কোম্পানী দিলে যিকিটা অবিহনে আমি এতিয়া 5 মিনিট থাকিব ন হয় না কি দিলে গুগল মাইক্রোসফট হয় না Amazon Facebook মানে লিস্টখন জাস্ট ষ্টাৰ্ট হৈছে হে ভ্যালিটো সিলিকন ভ্যালি নামটো কিয় দিলে গম পোৱা নে বিকজ যিটো চিপ কম্পিউটাৰ চিপটো কিহৰ পৰা বলে সিলিকন ক'ত থাকে বালিত ঠিক আছে গতিকে সেই জায়গাটো গোটে প্ৰসেসটো আৰম্ভ হৈছিল আৰু সেই সিলিকন ভ্যালি এটা ৰেপ্লিকেট কৰিব লোৱা হৈছে আমাৰ ইন্ডিয়া বেংগলোৰ এতিয়া বাকি কিন্তু ওয়ার্ল্ডে জানে যে সেকেন্ড সিলিকন ভ্যালি বলে জানে টাইৱানো আছে এটা বেংগলোৰো মানে সিলিকন ভ্যালি হিচাপে পৰিচিত হৈছে হল গতিকে চোৱা যেনেকে এটা গছ পুলি কাৰণে এটা কি তাৰ এটা এনভায়ৰনমেন্ট লাগিব তাৰ সয়েল ওয়াটাৰ এয়াৰ কোৱালিটি পৰা আদি কৰি গুটেখিনি ফাৰ্টিলাইজাৰৰ পৰা গুটেখিনি লাগিব তেতিয়াহে গছ পুলিটো ডাঙৰ হ'ব সেম এটা আইডিয়া কাৰণে তাক কি লাগিব এটা এনভায়ৰনমেন্ট লাগিব মাইক্ৰো এনভায়ৰনমেন্ট এতিয়া অকল আইডিয়াটো কি হয় তোমাৰ মাথালে আইডিয়াটো আহিছে আইডিয়াটো অকল তুমিহে ডিসকাস কৰা নিজৰ মাজত তেতিয়া চান্স আছে জানো আইডিয়াটো এক্সিকিউট হোৱা চান্সটো বহুত এনেকুৱা নহয় যে চান্স নীল এনেকুৱা ব্যক্তি আছে যোনে ইন্ডিভিজুৱেল এফৰ্টত ভাল কোম্পানী বা ভাল প্ৰবলেম মানে কিছুমান ইম্পৰ্টেন্ট প্ৰবলেম সলভ কৰি দিছে সমাজত এনেকুৱা নহয় there will be always exception okay exception will be always there but if we see the probability level then we will see that if you start your idea in a ideal micro environment there is a strong probability that your idea will be executed ঠিক আছে গতিকে তোমালোকে মই এটো আশা ৰাখিম যে তোমালোকে এই এটা কথা